তাই দৌৰিছে, কোনোফালে ভ্ৰক্ষেপ কৰা নাই। এই জীৱনৰ আশা তাই আজিয়েই বাদ দিলে। কিমান আৰু মানুহৰ হাঁহি ককৰ্থনা সহি থাকিব তাই? এইখন সমাজে তাইক মানুহ হিচাপে জীয়াই থাকিবলৈ নিদিয়ে। মানুহে সহজতে বদনাম দিব পাৰে, মানুহৰ দেহত দাগ দিব পাৰে, কিন্তু কোনোবাই জানো খবৰ লৈছিল তাই বিধৱা হোৱাৰ পাছত সেই কণমানিটিক লৈ কেনেকৈ ঘৰখন চলাই আছিল? কিন্তু আজি গাঁৱত এটা সৰু ল'ৰাই দেখিলেও তাইক হাঁহে। তাইৰ পৰপুৰুষৰ লগত সম্পৰ্ক আছে, কিমান সহ্য কৰিব তাই? মানুহৰো ধৈৰ্যৰ এটা সীমা আছে। কিন্তু আৰু তাই নোৱাৰে। অইন দিনাৰ দৰে তাই আজি ৰাতিপুৱা একে গাঁৱৰ সোণেশ্বৰ কাইটিৰ ঘৰত কাম কৰিবলৈ গৈছিল। সিহঁতৰ ঘৰত তাই মাহেকীয়া হিচাপে কাম কৰাৰ কাৰণে সামান্য এটি বেতন পায়, আৰু সেইখিনিৰে তাই যেনে তেনে চলি আছে। তাইক দেখা মাত্ৰকে সোণেশ্বৰ কাইৰ মুখৰ ৰং সলনি হৈছিল। অঞ্জলি, কাইটি, তই আজিৰ পৰা আমাৰ ঘৰত কাম কৰিব নালাগে। তাইৰ বুকুখন কঁপিছিল। কিন্তু কাইটি, কোনো কিন্তু নাই। তোক মই বহুত বিশ্বাস কৰিছিলোঁ, আৰু তোৰ ওপৰত মোৰ অযুত বিশ্বাস আছে। মই জানো তোৰ চৰিত্ৰ কেতিয়াও বেয়া নহয়, আৰু বেয়া হোৱা হ'লে তই মোৰ ঘৰত চাকৰণি কাম কৰিব নাহিলি হয়। তই মাত্ৰ সোণেশ্বৰ কাইটিৰ কথাবোৰ শুনি গৈছিল। গাঁৱত সিদ্ধান্ত লৈছে তোক গাঁৱৰ পৰা এঘৰীয়া কৰা হৈছে। কি? খুব সম্ভৱ গাঁৱৰ মানুহে মিলি তোৰ ঘৰ দুৱাৰ আজি ভাঙি দিব। মই দুখ পাইছোঁ অঞ্জলি, তই মোৰ ছোৱালীৰ বয়সৰ, কিন্তু মই কি কৰিম ক? গাঁৱৰ ৰাজ্যৰ প্ৰতিবাদ মই অকলে কেনেকৈ কৰিম? তাই মাত্ৰ কান্দিছিলে। তই মোক ক্ষমা কৰিবি অঞ্জলি, মই দুখিত। এয়া ল তোৰ আধৰুৱা মাহৰ 600 টকা, আৰু মোৰ ফালৰ পৰা এয়া 200 টকা দিলোঁ। নালাগে কাইটি, মোক পইচা নালাগে। মাত্ৰ তুমি আশীৰ্বাদ কৰিবা যাতে মৃত্যুৰ পাছত মোৰ আত্মাই শান্তি লাভ কৰে। অঞ্জলি, তই পাগল হলি নেকি? তাৰ এটা ভৱিষ্যত আছে। তই তাক এৰি এজনী বদনামী মাকৰ সন্তানৰ নষ্ট চৰিত্ৰৰ মহিলা এজনীৰ সন্তানৰ কি ভৱিষ্যত থাকিব কাইটি? কালিলৈ সিও মানুহৰ গৰিহণাৰে পাত্ৰ হ'ব। সোণেশ্বৰ কাইটিৰ মুখৰ শব্দ হেৰাই গৈছিল। মই আহোঁ কাইটি। চিঞৰি ওলাই আহিব বিচৰা কান্দোনটি তাই চাদৰৰ আঁচলেৰে হেঁচি ধৰিছিল আৰু দৌৰিছিল। অঞ্জলি, সেই অঞ্জলি, শুনচোন। নাই, তাই পিছলৈ ঘূৰি চোৱা নাছিলে। তাই মাত্ৰ দৌৰিছিল। স্বাৰ্থপৰ সমাজখনৰ পৰা তাই আঁতৰি আহিছিল। কিছু সময়ৰ পাছত তাই গাভৰু নদীৰ ঘাট পাইছিল, আৰু তাই বাৰিষাৰ ভৰা নদীত জাপ দিবলৈ লৈছিল। নবৌ, অঞ্জলি, নবৌ। কাৰোবাৰ চিঞৰত তাই থমকি ৰৈছিল, আৰু পাছলৈ ঘূৰি চাইছিল। পল, তুমি কিয় আহিছা পল? আৰু একেটা প্ৰশ্ন যদি মই তোমাক কৰোঁ, মই মৰিবলৈ আহিছোঁ পল। জীয়াই থকা হেঁপাহকণ ইমানতে শেষ হ'ল। মোৰো তোমাৰ আকৌ কিয়? মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে, মোক ত্যায্য পুত্ৰ কৰিলে। তাক লৈ মোৰ দুখ নাই, মিছাতে বদনামী হৈ থকাতকৈ মৰি যোৱাই শ্ৰেয়। মই কেতিয়াও ভবাই নাছিলোঁ পল যে আমাৰ গাঁৱৰ মানুহবোৰ ইমান স্বাৰ্থপৰ, ইমান নিষ্ঠুৰ। কি কৰিবা নবৌ, মানুহৰ মানসিকতা সলনি হ'ল। এবাৰ কালিৰ কথা ভাবি চোৱাচোন। অইন দিনাৰ দৰে সেইদিনাও অঞ্জলিয়ে সোণেশ্বৰ কাইটিহঁতৰ ঘৰৰ কাম কৰি আহিছিল। কিন্তু কামৰ পৰা অহাৰ পাছতেই তাইৰ গা বহুতেই বেয়া লাগিছিল। যেনে তেনে চাকি গজি জ্বলাই আন্ধাৰ হৈ থকা জুপুৰিটোত পোহৰ বিৰিঙালে, আৰু চিধাই ভাগৰুৱা অলস দেহাতে বিচনাত এৰি দিছিলে। লাহে লাহে তাইৰ গোটেই গাতে বিষাইছিল। যন্ত্ৰণাত তাইক কেঁকাই আছিলে। সেই সময়তে তাইৰ কণমানি পুত্ৰই চিঞৰি চিঞৰি কান্দিছিল, হয়তো পেটৰ ভোকত। তেতিয়া নিশা প্ৰায় 9 মান বাজিছিল। তেনেতে সেইপিনে আহি থকা পলৰ কাণত কাৰোবাৰ যন্ত্ৰণাৰ চিঞৰ আৰু কণমানিৰ কান্দোনৰ চিঞৰ শুনিব পালে। সি অঞ্জলিৰ ঘৰলৈ সোমাই আহিল, আৰু দৰজাখন ঠেলি ভিতৰলৈ সোমাই গ'ল। নবৌ, অঞ্জলিয়ে কেঁকাই কেঁকাই তাক মাত দিছিলে। কোন? মইহে নবৌ, পল। পল, বহা। বহিম বাৰু, কিন্তু তুমি কেঁকাই আছা যে, আৰু মইনাই কান্দি আছে কিয়? মোৰ গাটো বহুত বেয়া লাগিছে আৰু তাৰ চাগে ভোক লাগিছে। পলে অঞ্জলিৰ কপালত হাতখন দি চালে। বাপৰে, বহুত জ্বৰ উঠিছে তোমাৰ। কি কৰিবা, অকলশৰীয়া মানুহ। পলে নিজে অঞ্জলিৰ পাকঘৰত চৌকা জ্বলাই পানী গৰম কৰিলে। তুমি পাৰিবা জানো পল? নবৌ, কিয় নোৱাৰিম। সি কিছু সময়ৰ পাছত গৰম পানীৰে অঞ্জলিক হাত ভৰি ধুব দিলে। লাহে লাহে সময়বোৰ গৈ আছিল। ৰাতি বহুত হৈছিল। পল আৰু অঞ্জলিৰ গুণাগথাবোৰ ৰাতিৰ লগে লগে বাহিৰলৈ শুনিব পৰা গৈছিল। সিহঁতৰ কথোপকথন সিহঁতৰ কাষৰে মদনহঁতৰ ঘৰলৈ শুনিব পাইছিল। মদন আৰু তাৰ ঘৈণীয়েকে অঞ্জলিহঁতৰ ঘৰত কোননো আছে চাবলৈ আহিলে। আহি দেখিলে পল ইমান ৰাতি অঞ্জলিৰ ঘৰত। সিহঁতে হুলস্থুল লগালে। তহঁতে বুজিব চেষ্টা কৰ, মোৰ গা বহুতেই বেয়া, সেয়েহে পলে মোৰ ঘৰত আহিছে। তোৰ গা বেয়া, ইয়াত কি পাতিছ? বেশ্যালয়? মদন, নিচিঞৰিবি। এতিয়া অভিনয় কৰিব নালাগে। পলে আৰু শান্ত হৈ থাকিব নোৱাৰিলে। তেতিয়াৰ পৰা অঞ্জলি নবৌ কেঁকাই আছিল। মইনাই কান্দি আছিলে। তেতিয়া শুনা নাছিলি, এতিয়াহে শুনিলি। হ'ব, এনেকুৱা অভিনয় আমি আগতে দেখিছোঁ বহুত। যদি আমাৰ মাজত কিবা সম্পৰ্ক থাকিলে হয়, তহঁতক শুনাই আমি কথা নাপাতিলোঁ হৈ। হ'ব,
আমিও জানো তহঁতে সঁচা কথা ধৰা নপৰ বুলি সকলো জানি বুজিয়ে কৰিছিলি মদন তহঁতক মই হাত জোৰ কৰিছোঁ মোক আৰু বদনাম নিদিবি মিছা বদনাম এজনী নাৰীৰ জীৱনক লৈ এনেকৈ হেতালি নেখেলিবি মোৰ ল'ৰাটোৰ মুখলৈ চাই তহঁতে এবাৰ চিন্তা কৰ কিন্তু নাই কোনেও তাইৰ আৰু পলৰ কথা বিশ্বাস নকৰিলে গাঁৱৰ গোটেই ৰাইজ ওলাই আহিল অঞ্জলি ভাগি পৰিছিল দুয়োকে নদীৰ বুকুত চাই ৰ'ল পল কোৱা নবৌ মই আহোঁ তুমি জীৱনটো ভালকৈ সজাবা ময়ো যাম এটা বদনামী জীৱন কেনেকৈ পাৰ কৰিম কিন্তু মই তোমাক মোৰ কাৰণে মৰিব দিব নোৱাৰোঁ পল কাৰণ তোমাৰ একো দুখ নাই ময়ো তোমাক মোৰ কাৰণে মৰিব দিব নোৱাৰোঁ বৌ কাৰণ মই নগ'লে সেইদিনা তেনে পৰিস্থিতি নহয় তেনেতে সিহঁতে গাঁৱৰ সিটো মূৰত মানে অঞ্জলিৰ ঘৰমানত প্ৰচণ্ড জুই শিখা দেখিবলৈ পালে আৰু মানুহৰ চিঞৰ বাখৰ তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল যে তাইৰ ওপৰত ৰাইজে পৰাক্ৰম দেখাইছে তাইৰ ঘৰ জ্বলাই ছাই কৰিলে এতিয়া মই কি কৰিম পল কি কৰিম এটা ডাঙৰ প্ৰশ্ন বদনামী হ'লোঁ ত্যায্যপুত্ৰ হ'লোঁ কিন্তু মোৰ মন আছে যিটো বদনাম মিছাতে পালোঁ তাক সত্য কৰি দেখুওৱা কেনেকৈ যদি তোমাৰ আপত্তি নাথাকে তুমি মই আৰু মইনাই নতুনকৈ এখন ঘৰ সাজিব নোৱাৰোঁনে কিন্তু কোনো কিন্তু নাই সমাজক আৰু ভয় নকৰোঁ যি সমাজে মাত্ৰ বদনাম দিব জানে ব'লা আমি এখন অচিনাকি ঠাইত যাম য'ত অচিনাকি পৰিৱেশ অচিনাকি মানুহ মাত্ৰ আমি চিনাকি গঢ়িম এখন সুখৰ সংসাৰ বাস্তৱ কৰিম বদনামক পলে অঞ্জলিৰ হাতখনত সামচি ধৰিলে আৰু মইনাক লৈ যাত্ৰা কৰিলে এখন অচিনাকি চহৰলৈ বন্ধু বান্ধৱীসকল কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ